কাজিৰঙাৰ অগ্ৰাতলী বনাঞ্চলত চোৰাং চিকাৰী নিধন নিশা অগ্ৰাতলীৰ ধানবাৰীৰ বন শিবিৰৰ সমীপত নিধন চোৰাং চিকাৰীটো এটা AK-56 এটা 303 ৰাইফলৰ লগতে কেইবাজাই সজীৱ গুলী জব্দ আন 2-3টা চোৰাং চিকাৰীৰ সন্ধানত অভিযান অব্যাহত কাজিৰঙাৰ অগ্ৰাতলী বনাঞ্চলত চোৰাং চিকাৰী নিধন আৰু চিকাৰীৰ গতিবিধি সন্দৰ্ভত DFO অৰুণ বিঘ্নেশ্বৰ প্ৰতিক্ৰিয়া কালি নিশা অগ্ৰাতলী ধানবাৰীৰ বন শিবিৰৰ সমীপত নিধন হয় এটা চোৰাং চিকাৰী নিহত চিকাৰীটোৰ পৰা অভিযানকাৰী দলটোৱে জব্দ কৰে এটা AK-56 সহ 11 জাই সজীৱ গুলী এটা 303 ৰাইফল সহ 3 জাই সজীৱ গুলী টৰ্চ কিছু খাদ্য আৰু এটা পেক নিশা 10:30 আশে-পাশে অভিযানকাৰী দল আৰু চিকাৰীৰ মাজত প্ৰায় আধা ঘণ্টা জোৰা গুলিয়াগুলি হয় আৰক্ষী সংৰক্ষিত বাহিনী আৰু বন বিভাগৰ যৌথ অভিযানত আহত হোৱা চিকাৰীটোৰ পিছত বোকাখাট মহকুমা চিকিৎসালয়ত মৃত্যু হয় ইয়াৰ পূৰ্বে যোৱা 21 মেত অগ্ৰাতলী দুৱামাৰী বন শিবিৰৰ সমীপত আন এটা চিকাৰী নিধন হৈছিল বনকৰ্মীৰ গুলীত পূব অসম বন্যপ্ৰাণী সংমণ্ডল প্ৰাধিকাৰী তথা কাজিৰঙাৰ DFO অৰুণ বিঘ্নেশে জনোৱা মতে এতিয়াও আন 2-3টা চিকাৰীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে বন বিভাগে লক্ষণীয় যে নিহত চিকাৰী দুটাৰ নাম ঠিকনা এতিয়াও উদ্ধাৰ কৰিব পৰা নাই আৰক্ষী আৰু বন বিভাগে যোৱা নিশা যেনেকে আমাৰ আগৰতলী বনাঞ্চলত কাজিৰঙা নেশ্যনেল পাৰ্কৰ আগৰতলী ৰেঞ্জৰ ধানবাৰী এৰিয়াত একজন চিকাৰী ক্ৰাছ ফায়াৰিঙত নিধন হৈছে আৰু আমাৰ যেনেকে যোৱাকালি around 8 o'clock আমাক খবৰ পাইছে আমাৰ এটা কেম্পৰ ষ্টাফৰ লগত মুখামুখি হৈছে আৰু ফায়াৰিং হৈছে বুলি তাত ইমিডিয়েটলি আমি আমাৰ যিমান কেম্পছ আছে ফিল্ডত আমি ইমিডিয়েট ডিপ্লয় কৰিছিলোঁ আৰু বাউণ্ডাৰী চিল কৰিছিলোঁ আমাৰ 2nd বেটালিয়নৰ পৰা আমাৰ এডিশ্যনেল ফ'ৰ্চ আছিল আৰু একশ্যন গ্ৰুপ কমাণ্ডাৰ একশ্যন গ্ৰুপ পুলিচৰ একশ্যন গ্ৰুপো আছিল তো আমি বাউণ্ডাৰী চিল কৰাৰ পিছত লগে লগে এটা জইণ্ট টিম এইটো যিকোনো এৰিয়াত মানুহ দেখা পাইছে তাত চাৰ্চ কৰিবলৈ এটা ফৰেষ্টৰ পুলিচৰ টিম ৰেডি হৈ ওলাই গৈছিল এইটো টিমৰ সন্মুখতে এইটো চিকাৰী পাৰ্টি পৰিলে যেনেকৈ চিকাৰী পাৰ্টিক মানে ধৰিবলৈ যাওঁতে তাৰ পৰা ফায়াৰিং হৈছিল এইটো ফায়াৰিঙৰ লগে লগে ৰিটালিয়েটৰী ফায়াৰ কৰাৰ সময়ত চেল্ফ ডিফেন্সত এইটো অলমষ্ট 30 মিনিটছ এইটো চলি আছিল পিছত অলপ চিটুৱেশ্যন ঠিক হোৱাৰ পিছত আৰু এৰিয়া গোটেই চাৰ্চ কৰা হৈছিল তেতিয়া এজন ইনজুৰ্ড চিকাৰীয়ে আমাক পাইছিল এইটো ইমিডিয়েটলি হস্পিটেল শ্বিফ্ট কৰা হৈছিল এইটো হস্পিটেল শ্বিফ্ট কৰোঁতে এইটো ব্ৰড ডেথ হৈছিল একৈশ মেত এটা চিকাৰী এইটো আগৰতলী ৰেঞ্জৰ দুৰামাৰী এৰিয়াত এইটো হৈছিল এইটো টিম মানে 3-4জন হ'ব পাৰে বুলি আমাৰ ষ্টাফ আৰু আমাৰ ৰেঞ্জৰে তাত স্পটত নিজে আছিল চ' 3-4জন হ'ব পাৰে বুলি কৈছে তো সেইকাৰণে আমি কণ্টিনিউ কৰি আছোঁ আমাৰ এইটো বাউণ্ডাৰী চিল থাকিব আৰু ভিতৰত বম্বিং চলি থাকিব দুটা আৰ্মছ পাইছে যেনেকৈ এটা AK সিৰিজ আৰ্মছ পাইছে আৰু লগতে এটা 303 উইথ চাইলেন্সাৰ আমাক আৰ্মছ পাইছে এইটো ক্লিয়াৰলি এইটো মানে ৰাইনো কোচিঙৰ কাৰণে আহিছে এইটো চাইলেন্সাৰ লৈ আহিছে তেনেকৈ এতিয়া আমি স্পষ্টকৈ ক'ব নোৱাৰোঁ এইটো আমাৰ ইনভেষ্টিগেশ্যন চলি আছে আমাৰ পুলিচৰ ফালৰ ইনভেষ্টিগেশ্যন চলি আছে আৰু আমি খুব সোনকালে আমি গম পাম এইটো ক'ৰ পৰা আহিছে আৰু কোন কোন ইনভলভ হয় আমি সেইটো মতে আমি একশ্যন ল'ম বোকাখাটৰ পৰা সন্দীপ পানিকাৰ ৰিপৰ্ট এনি ভাৰত 24